হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি পিছে মই ৰেচিপিৰ ভিডিঅ' শ্বেয়াৰ কৰা নাই দেই। আজি মই এটা বিশেষ ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰিছোঁ। যিহেতু জুলাই মাহ আহি আছে, আপোনালোকেও চাগে ভাবি আছে ক'ৰবাত ফুৰিবলৈ যোৱা কথা। তেনেহ'লে আহকচোন, এখন ধুনীয়া ৰিজৰ্ট আপোনালোকক মই দেখাবলৈ লৈছোঁ। এয়া এইখন দেখিছেনে? এই ৰিজৰ্টখনৰ নাম হ'ল টুৱেলাইট ৰিজৰ্ট। আৰু এই ৰিজৰ্টখন আছে চন্দ্ৰপুৰত। পানীখাইটি পাৰ হৈয়ে এই ৰিজৰ্টখন আছে। ৰাস্তাৰ পৰা এইফালৰ পৰা পানীখাইটিৰ পৰা গ'লে ৰাস্তাৰ সোঁফালে পৰিব। আৰু এই ৰিজৰ্টখন ইমানেই বেছি ধুনীয়া, মই আহি ইমান ভাল লাগিল, মই আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। কিয়নো এই ৰিজৰ্টখনত সৰু ল'ৰা ছোৱালীৰ বাবে বহুতো খেলিব লগা বস্তু আছে। আৰু ইমান এট্ৰাক্টিভ নহয়। এয়া চাওক, সন্মুখতে বিহু নাচনী ঢুলীয়া, এয়া দেখিছে নহয়? লাইটিঙৰ বাহাদুৰি চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু এইটো চাওক, প্ৰকাণ্ড জাপি এটা। আৰু এই জাপিটোৰ তলতে ৰেষ্টুৰেণ্টখন সজাইছে, খুব ধুনীয়াকৈ সজাইছে। আৰু বিশেষত্ব কি জানেনে? এয়া চাওকচোন, গোটেই ৰিজৰ্টখনৰ চাৰিওফালে চেগুন গছ আৰু সেউজীয়াৰে ভৰা। এয়া দেখিছে নহয়? এয়া চাওক, গোটেই ৰিজৰ্টখন চেগুন গছেৰে ভৰা। কেনেকুৱা ধুনীয়া লাগিছে। গধূলি বহুত ধুনীয়া লাগে এইখনৰ পৰিৱেশটো। আৰু এতিয়া চাব, এইফালে চিৰিৰে এনেকুৱা এটা কৰিডৰ বনাই থৈছে। চাৰিওফালে ফুল লগাই এনেকুৱা কৰিডৰটো বহুত দীঘল হয়। আৰু কৰিডৰৰ ছাইডে ছাইডে কি আছে? কটেজবোৰ আছে। ইয়াৰ ওপৰত আহি মানুহে এনেকৈ কটেজবোৰত খানা খাব পাৰে। মই আপোনালোকক দেখাবলৈ গৈছোঁ, বলকচোন তেনেহ'লে চাওঁ। এয়া দেখিছেনে? এয়া টুৱেলাইট ৰিজৰ্ট। এয়া চাওক, কৰিডৰটো কিমান ধুনীয়া। ল'ৰা ছোৱালীবিলাকে যে ইমান বেছি ভাল পায়, আকৌ বিশেষকৈ ফটো ভিডিঅ' এইবোৰতো কথাই নাই। এয়া চাওক, কৰিডৰটোৰ চাৰিওফালে এনেকুৱা কটেজবোৰ আছে। কটেজবোৰো খুব ধুনীয়াকৈ সজাই ৰাখিছে। এয়া চাওক, এইটো এটা কটেজ, কি ধুনীয়াকৈ বাঁহেৰে ডিজাইন কৰা। আৰু আনফালে চাওক, এইটো এটা কটেজ। আপোনালোকে য'তে ইচ্ছা কৰে ত'তে বহিব পাৰে। আৰু এয়া চাওক, এইফালে কৰিডৰটোৰ লাষ্টৰ ফালে চিৰি আছে। আৰু এই চিৰিৰে নামি গৈ সেই বাহিৰৰ ছাইডত আকৌ বহুত বেলেগ বেলেগ ধৰণৰ বস্তু আছে। তেনেহ'লে বলক এইবাৰ সেইফালে যাওঁ। এইটো কৰিডৰৰ পৰা ওলাই আমি এতিয়া তলত আন এটা কৰিডৰত যাম। এইখন এখন ৰেষ্টুৰেণ্ট, চাওকচোন। এই ৰিজৰ্টখনতে এইখন এটা ৰেষ্টুৰেণ্ট আছে। ইয়াত মানুহে পাৰ্টি চাৰ্টি এৰেঞ্জ কৰিব পাৰে। খুব ধুনীয়াকৈ সজাই ৰাখিছে। এয়া চাওক, দেখিছে কেনেকুৱা এট্ৰাক্টিভ। এটা বস্তুৱেই এট্ৰাক্টিভ হয়। আৰু এইবিলাক চাওক, সৰু বাচ্ছাৰ কাৰণে খেলিবলৈ এইবিলাক ঘোঁৰা। আৰু চাওক, এইটো তলেৰে কৰিডৰ। আমি আগতে ওপৰেৰে গৈছিলোঁ। এয়া চাওক, জোলনা কেনেকুৱা বনাইছে, চৰাইৰ বাহৰ নিচিনা জোলনা। আৰু এতিয়া আমি তলৰ কৰিডৰটোৰে আহি আছোঁ। এয়া চাওক, অত্যাধুনিক সামগ্ৰীৰে সজাইছে। এয়া সৰু বাচ্ছাৰ কাৰণে এইবিলাক সজাই ৰাখিছে, দেখিছে? এতিয়া এইটো তলৰ কৰিডৰে আহিছোঁ। ইয়াতে ৰাখিছে ৰাইন', গড়, এইবিলাক। এয়া চাওক, এতিয়া কি দেখিছোঁ আমি? শহাপহু। বহুত কেইটা শহাপহু আছে। আৰু ইয়াতে পোৱালি হৈছে সিহঁতৰ। আৰু এইটো চাওক, কি চৰাই? মই কিন্তু এইটো চৰাইৰ নামটো নাজানিলোঁ দেই। আপোনালোকে যদি কোনোবাই জানে মোক ক'বচোন। চৰাইটো দেখিবলৈ কিন্তু অকণমান ভয় লগা। ভাবিছিলোঁ ময়ূৰ, কিন্তু নহয়, ওচৰত গৈ চালোঁ বেলেগহে কিবা। আৰু এইটো চাওক, অকল বটলেৰে এই ঘৰটো সজাই ৰাখিছে। এয়া চাওক, গোটেই ঘৰটো বটলেৰে সজাইছে। ইমান ধুনীয়াকৈ সজাইছে, চাওক, ধৰিবই নোৱাৰে বাহিৰৰ পৰা এইটো যে বটলৰ ঘৰ হয়। এয়া চাওক। এতিয়া বলক পিছফালে আকৌ কি কি আছে আমি চাই লওঁ। এয়া চাওক, এখন পুৰণা গাড়ী এখন ইয়াতে ধুনীয়াকৈ সজাই ৰাখিছে, দেখিছেনে?
কিমান ধুনীয়া চাওকচোন লাইটিংবিলাক। এইটো পানীৰ ফোৱাৰা চাওক, এনেকুৱাকৈ বনাইছে জানো নলৰ পৰা পানী পৰি আছে। আৰু এইটো চাওক চন্দ্ৰমা বনাইছে। এতিয়া বলক আকৌ অকণমান আগলৈ যাওঁ। আপোনালোকে চাগে অনুমান, এয়া চাওক এৰোপ্লেন দেখিছেনে? ল'ৰা ছোৱালী পোৱালীবিলাকে আহি কিমান যে ফূৰ্তি পাব নহয়। এয়া চাওক ভিতৰৰ ফালে এইবিলাক কটেজ আছে। এয়া মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আমি গধূলি গৈছিলোঁ কাৰণ দিনত ইমানেই গৰম যে নোৱাৰি যাব, সেইবাবে গধূলি গ'লোঁ। আৰু এয়া চাওক ওপৰত যেনেকুৱা কটেজ আছে তলতো এনেকুৱা কটেজবোৰ আছে। আৰু এয়া ওপৰেৰে চিৰিৰে উঠি গৈ ওপৰতো কটেজ আছে। এয়া চাওক কি সুন্দৰ দৃশ্য নহয়নে? মই ভিডিঅ'টো শ্বেয়াৰ নকৰি নোৱাৰিলোঁ কাৰণ মই জানো সৰু ল'ৰা ছোৱালীবিলাকে মাক দেউতাকক গৰম বন্ধৰ দিনকেইটাত খুব আমনি কৰিব ক'ৰবাত ওলাই লৈ যাবলৈ। আৰু আপোনালোকৰ যদি সৰু বাচ্ছা আছে নহয়, নিশ্চয় এবাৰ এই ৰিজৰ্টখনত আনিব সিহঁতক। সঁচাকৈ বহুত বেছি ভাল পাব সিহঁতে। এবাৰ আনি চাবচোন। আৰু আপোনালোকেও আহি চাব, যদি ভাল লাগে তো মোক আপোনালোকে কমেণ্ট কৰি জনাব হা। মোৰ কিন্তু খুবেই ভাল লাগিছে ৰিজৰ্টখনত আহি। ইমানেই ধুনীয়া পৰিৱেশ নহয়। এয়া চাওকচোন কি ধুনীয়াকৈ সজাইছে। প্ৰতিটো বস্তুৱে চাবলগীয়া। এই কটেজবোৰ চাওক কেনেকুৱা ধুনীয়া, আৰু লাইটিংবোৰ চাওক। এতিয়া চাওক এইখন হ'ল গৰু গাড়ী। বহুতে ল'ৰা ছোৱালীয়ে আজিকালি গৰু গাড়ী দেখা নাপায় বা চিনি নাপায়, তো ইয়াত আহিলে আপোনালোকে এইবিলাক দেখাব পাৰিব। ইয়াত জিৰাফ বনাই থৈছে। কি সুন্দৰকৈ বনাইছে। এয়া চাওক। এতিয়া আমি কৰিডৰটোৰে উভতি আহি আছোঁ। আৰু উভতি আহোঁতে যাওঁতে এটা কৰিডৰেৰে গৈছিলোঁ আৰু আহোঁতে এটা বেলেগ কৰিডৰেৰে আহিলোঁ। এয়া চাওক এইবিলাক কটেজ হয়। কটেজবিলাক যে ইমান ধুনীয়াকৈ সজাই ৰাখিছে নহয়, জোলনাখন দেখি একেবাৰে ৰ'বই নোৱাৰিলোঁ। মোৰো ল'ৰালিকাল মনত পৰি গ'ল আৰু সেইবাবে অকণমান জুলি ল'লোঁ আৰু ল'ৰাই ভিডিঅ' বনাই দিলে মোক। চাওক না, এইটো ৰিজৰ্টৰ এইটো চাওকচোন, এইটো স্পেচিয়েল হয়। এইটো কটেজত জাকৈ, খালৈ আৰু খেতিৰ যিবিলাক সঁজুলি আছে এইবিলাক চব ধুনীয়াকৈ প্ৰদৰ্শন কৰা আছে। ল'ৰা ছোৱালীবিলাক এই বিচনী, এইবিলাক ল'ৰা ছোৱালীবিলাকক আপোনালোকে চিনাকি কৰাই দিব পাৰিব। এয়া চাওক কি সুন্দৰ পৰিৱেশ। এয়া এতিয়া আমি আন এটা কৰিডৰেৰে ঘূৰি আহি আছোঁ। এতিয়া চাব আমি ক'ত বহিম আৰু আমি কি খাম। বলকচোন আমি ওপৰত থকা সেই জাপিটোৰ ৰেষ্টুৰেণ্টখনলৈ যাওঁ এবাৰ। এয়া চাওক সন্মুখত কি ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এখন স্কুটাৰ দেখাম হা, চাব আপোনালোকে। এনেকুৱা দীঘল স্কুটাৰ আমি কেতিয়াও দেখা নাই। এয়া চাওক কেনেকুৱা স্কুটাৰ এখন সজাই ৰাখিছে, ওপৰত ঘোঁৰা দেখিছে। আৰু এয়া গোটেই চেগুন গছবোৰে ইমান যে ধুনীয়া দেখাইছে নহয় হোটেলখনত। এতিয়া আমি উঠি গৈ আছোঁ খানা খাবলৈ। বলকচোন যাওঁ তেনেহ'লে, ওপৰলৈ উঠি যাওঁ। এয়া আমাৰ খানা অৰ্ডাৰ কৰিছিলোঁ, চিকেন ড্ৰাই ফ্ৰাই আৰু পনীৰ। যিহেতু মই মাংস নাখাওঁ তো ল'ৰাৰ বাবে চিকেন ড্ৰাই ফ্ৰাই আৰু মোৰ কাৰণে পনীৰ। আৰু এয়া চাওক কি খালোঁ, মই খালোঁ মেংগ' শ্বেক আৰু ল'ৰাই খালে ষ্ট্ৰবেৰী শ্বেক। দেখিছে নহয়, খুব সুন্দৰ হৈছিলে খাবলৈ। আৰু এয়া খাই বৈ আমি যিহেতু ডিনাৰ কৰা সময় হোৱা নাছিল, তো আমি অৰ্ডাৰ কৰি ডিনাৰৰ বস্তুখিনি ঘৰলৈ লৈ আনিলোঁ। আমি গৈ পাওঁতে হোটেলখনত 7:30মান বাজিছিলে মাত্ৰ। চ' সময়টো ডিনাৰৰ হোৱা নাছিল বাবে তাতে আমি ডিনাৰ নকৰিলোঁ। আৰু এয়া চাওক উভতি আহোঁতে আমি এইফালে তলেৰে নামি আহিলোঁ। এইবিলাক চিৰি চাওকচোন, দেখিছেনে? এয়া চাওক বাহিৰত এইবিলাক। আপোনালোকে চাগে অনুমান কৰিব পাৰিছে কিমান ধুনীয়া হ'ব ৰেষ্টুৰেণ্টখন।
এয়া ওপৰৰ এইবোৰ কোটেজ হয়। ইয়াতে পাৰ্টিও কৰিব পাৰে, বহুত ডাঙৰ এৰিয়া কিছুমান আছে যিবিলাকত আপোনালোকে বাৰ্থডে পাৰ্টি, এনিভাৰ্চাৰী পাৰ্টি এইবিলাকো কৰিব পাৰে। আৰু এইটো হ'ল, এয়া চাওক, এই জাপিটোৰ তলত যে এইখন ৰেষ্টুৰেণ্ট হয়। আমি এইখনতে বহিলোঁ। এয়া আমি এইখনতে বহি খালোঁ। চাওকচোন কি ধুনীয়া লাগিছে নহয়নে বাৰু? এয়া বহুতেই বেছি। আপোনালোকে জুলাই মাহত নিশ্চয় এবাৰ আহিব এইখন ৰেষ্টুৰেণ্টলৈ, আৰু ল'ৰা ছোৱালীবিলাকে বহুত ভাল পাব। তেনেহ'লে আজিলৈ আহোঁ। বাই বাই, চি ইউ এগেইন। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।